নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ EWS লৈ বহুত প্ৰশ্ন আহিছে। আজি এজন কেণ্ডিডেট পাছ কৰিলে ফিজিকেল, কিন্তু ৰিজেকশ্যন শ্লিপ লগত লৈ আহিছে। কি হৈ আছে ঘটনাটো মই জনাই আছোঁ, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। ইয়াতে কোৱা হৈছে যে 18জন কেণ্ডিডেট ৰিজেক্ট কৰিছে, 5 দিন পাছত মাতিছে আকৌ। ফাইনেন্সিয়েল ইয়েৰ 22-23 লাগে এণ্ড ভেলিড ইয়েৰ 23-24 লাগে। যিখন তুমি EWS দিছা, মই আগতেও কৈছিলোঁ, এইটো এটা কেটেগৰী হয়। আমি যেনেকৈ OBC, তুমি যেনেকৈ EWS ইকনমিকেলি উইকাৰ ছেকশ্যন, সেই ছেকশ্যনত তুমি অন্তৰ্ভুক্ত হ'বৰ কাৰণে তোমাৰ হাতত কিছুমান ডকুমেণ্ট থাকিব লাগিব। যিকেইটা ডকুমেণ্ট তোমাৰ ফাইনেন্সিয়েল ইয়েৰ 22-23 লাগিব, যিটো তুমি এপ্লাই কৰাৰ আগৰ বা সেইটো সময়ৰ হ'ব লাগিব, যে তুমি পুৰণা এজন EWSৰ মানুহ হয় বা সেই কেটেগৰীটোৰ তুমি কেণ্ডিডেট হয়। এতিয়া এজন ল'ৰা পাছ কৰিছে, ল'ৰাজনে পাছ কৰিছে, খুব ধুনীয়াকৈ ফিজিকেল পাছ কৰিছে। ইয়াতে তোমালোকে দেখা পাবা ফিজিকেল পাছ কৰাৰ সি কাগজখন পাইছে। কিন্তু কথাটো হ'ল কি, যিখন EWS সি প্ৰডিউচ কৰিছে, যিখন EWS সি তাতে দেখাইছে, সেই EWSখন তেওঁলোকৰ পচন্দ হোৱা নাই। মানে তেওঁলোকৰ যিটো ক্ৰাইটেৰিয়া হয়, আমাৰ SSCৰ যিটো ক্ৰাইটেৰিয়া হয়, সেইটো ফুলফিল কৰা নাই বুলি তেওঁলোকে জনাইছে, যে আমি যিখন বিচাৰিছোঁ সেইখন ইয়াতে হোৱা নাই। ইয়াতে লিখা আছে, চোৱা, অৰিজিনেল কাষ্ট চাৰ্টিফিকেট SC, ST, OBC, EWS টিক মাৰ্ক আছে, নট প্ৰডিউচ, নট ইন প্ৰেছক্ৰাইবড ফৰ্মেট, নট চাইন ইছ্যুড বাই কমপ্লিমেণ্ট অথৰিটি। ইয়াতে যিটো প্ৰব্লেম হৈছে, EWSখনক লৈ প্ৰব্লেম হৈছে। যিখন ইয়াতে সি জমা দিছে, সেই জমা দিয়াখন তেওঁলোকৰ পচন্দ হোৱা নাই। সেইটো কাৰণে ইয়াতে যিকেইটা কথা লিখা আছে তোমালোকে পঢ়ি চাবা, স্ক্ৰীনশ্বট মাৰি পঢ়ি চোৱা। আৰু ইয়ৰ কেণ্ডিডেট ফৰ দি পষ্ট অফ কনষ্টেবল এক্সামিনেশ্যন 2000 ইজ ৰিজেক্টেড অন দি একাউণ্ট অফ, কিহৰ কাৰণে ৰিজেক্ট কৰিছে এটা লিখি দিছে। EWSখন যিখন দিছে এখন ইয়াতে পচন্দ হোৱা নাই। ইউ আৰ হিয়াৰ বাই গিভেন এন অপৰচুনিটি টু প্ৰডিউচ দি এবভ ডকুমেণ্ট ইন পাৰ্চন বাই 9-10, মানে 9 তাৰিখৰ আগত তাক দিব দিছে, 1700 বজাৰ আগত, failing which your candidate will be finally considered as you are unreserved ধৰা হ'ব, নট কনচিডাৰ্ড এক্স আনৰিজাৰ্ভত ধৰা হ'ব। ডিৰেক্টলি ৰিজেক্ট কৰি নিদিয়ে বাৰু, এইটো তোমাক এটা সুবিধা দিছে। কিন্তু ইউআৰত দিয়াৰ লগে লগে ইউআৰৰ কাট অফ যিহেতু বেছি আছে, যদি তোমাৰ মাৰ্ক কম আছে তেন্তে হ'লে ইউআৰত সোমাই তোমাৰ একো লাভ নহ'ব। সেইটো কাৰণে আগতীয়াকৈ তোমালোকে এই ডকুমেণ্ট যিকেইটা লাগে এইকেইটা ৰেডি কৰিব লাগে। তেওঁক 9 তাৰিখলৈকে সময় দিছে, তাৰ আগতে তেওঁ বনাব লাগিব। এনেকুৱা ধৰণৰ আমাৰ যিটো ষ্টেটৰ যিটো ফৰ্মেট হয়, ষ্টেটৰ এইটো ফৰ্মেট থাকে, পুৰণা তোমাৰ হাতত থাকিব লাগিব, যাতে তুমি দেখাব পাৰা যে মই এজন EWS কেণ্ডিডেট হয় আগৰ পৰাই, এপ্লাই কৰাৰ পিছত মই নতুনকৈ বনোৱা নাই, আগৰ পৰাই মই EWS কেণ্ডিডেট হয়। কাৰণ EWSত বহুতো ঘোটালা হৈছিল আগতে, যাৰ কাৰণে এইটো নিয়ম তেওঁলোকে বনাইছে। আৰু যদি তুমি প্ৰডিউচ কৰিব নোৱাৰা তেন্তে তোমাক UR বনাই দিব। আৰু ইয়াতে চোৱা, ভালকৈ মনত ৰাখি লোৱা, তোমালোকে ফাইনেন্সিয়েল ইয়েৰ 22-23 এণ্ড ভেলিড ইয়েৰ 23-24 লাগিব। যিহেতু 24 চন বৰ্তমান চলি আছে, ভেলিড ইয়েৰ তোমাৰ 23-24 থাকিব লাগিব। লগতে যিটো ফাইনেন্সিয়েল ইয়েৰ তোমাৰ 22-23 যিখন তোমাৰ আগৰ, সেইখন তোমাৰ হাতত থাকিব লাগিব। বা নতুন তুমি যদি বনাইছা তেন্তে পুৰণাখন তুমি তাতে দেখুৱাব লাগিব, তেতিয়াহে তোমাক EWS কেণ্ডিডেট হিচাপে ধৰা হ'ব। নাইবা কোনোবাই যদি চেণ্ট্ৰেলৰ ফৰ্মেটত বনাই লৈছে তেন্তে সেইখনো একচেপ্ট কৰিব। থেংক ইউ।